আপোনালোকে প্ৰষ্টেটৰ বিষয়ে জানেনে? প্ৰষ্টেট মানে পুৰুষ গ্ৰন্থি, যিটো বস্তু আপোনাৰ পুৰুষৰ ক্ষেত্ৰত পোৱা যায়, মহিলাৰ ক্ষেত্ৰত পোৱা নাযায়। তো প্ৰষ্টেটৰ যিটো মেইন কাম, সেই কামটো হৈছে যে যিবিলাক স্পাৰ্ম পুৰুষৰ থাকে সেইবিলাকক স্পাৰ্মটোক মানে নাৰিছমেণ্ট দিয়ে। কোনে দিয়ে? এই প্ৰষ্টেটৰ ফালৰ পৰা যিবিলাক ফ্লুইড আহে সেই ফ্লুইডবিলাকে স্পাৰ্মক নাৰিছমেণ্ট কৰে। তো প্ৰষ্টেট বুলি ক'লে আমি প্ৰষ্টেট কেঞ্চাৰৰ বিষয়ে আমি জানো, যিটো নেকি পুৰুষৰ ক্ষেত্ৰতহে হয়। মহিলাৰ ক্ষেত্ৰত যিটো প্ৰষ্টেট নাথাকে, মহিলাৰ ক্ষেত্ৰত প্ৰষ্টেট কেঞ্চাৰ সম্ভৱ নহয়। তো প্ৰষ্টেট কেঞ্চাৰ যদি হয় এজন ব্যক্তিৰ, তেনেহ'লে এইটো কিমান মাৰাত্মক হ'ব পাৰে। কিন্তু ডাঙৰ কথাটো এইটোৱেই যে অন্য কৰ্কট ৰোগতকৈ প্ৰষ্টেট কেঞ্চাৰ যিটো হয়, প্ৰষ্টেটৰ যিটো কৰ্কট ৰোগ হয়, সেইটো ইমান বেছি ভয়ানক মাৰাত্মক নহয়। কিন্তু কৰ্কট ৰোগ বুলি ক'লে সদায় এইটো অকণমান ভয়ানক হয়। আমি সকলোৱে ভয় কৰোঁ প্ৰষ্টেট কেঞ্চাৰক লৈ কিনে বা কেঞ্চাৰক লৈ কিনে। তো কেঞ্চাৰ হ'লে আমি ডক্টৰৰ চিকিৎসা, ডক্টৰৰ পৰামৰ্শ, অপাৰেশ্যনটো আমি কৰিবই লাগিব। দৰকাৰ পৰিলে যিবিলাক অন্যান্য যিবিলাক চিকিৎসা কেঞ্চাৰৰ বিৰুদ্ধে প্ৰষ্টেটৰ ক্ষেত্ৰত, সেইবিলাক আমি কৰিব লাগিব। সেইটো ডাঙৰ কথা, সঁচাকৈ ডাঙৰ কথা। কিন্তু প্ৰষ্টেট কেঞ্চাৰ হোৱা বুলি আপুনি কেনেকৈ গম পাব? প্ৰথম কথা হ'ল প্ৰষ্টেটত এনলাৰ্জমেণ্ট আহিব পাৰে। এনেও বয়সৰ হ'লে মানুহৰ প্ৰষ্টেট এনলাৰ্জমেণ্ট হয়েই, যিটো আমি বেনাইন প্ৰষ্টেটিক হাইপাৰট্ৰফি বুলি কওঁ। তাৰ উপৰিও এটা পৰীক্ষা আছে যিটো আমি চেৰাম PSA বুলি কওঁ। যিটো PSA আমি টেষ্ট কৰোঁ, PSA লেভেলটো যদি আমাৰ বাঢ়ি যায়, তাৰ মিনিংটো এইটোৱেই যে প্ৰষ্টেটটো হয়তো আমাৰ নিউপ্লাষ্টিক বা কেঞ্চাৰাছ হ'ব পাৰে। সেইটো আমাৰ ছাছপিশ্যনটো বাঢ়ি যায়। তেতিয়া আমি কি কৰিব লগা হয়? আমি বায়পচি লৈ কিনে পৰীক্ষা কৰি চালে আমি কনফাৰ্ম কৰিব পাৰোঁ যে এইটো প্ৰষ্টেট কেঞ্চাৰ হয় নে নহয়। তো কথা হ'ল, কাৰোবাৰ যদি প্ৰষ্টেট কেঞ্চাৰ হয়, যদি বা হোৱা নাই বা হৈছে, তেনেহ'লে আমি ইমিডিয়েটলি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। আৰু যদি কাৰোবাৰ প্ৰষ্টেটৰ বিশেষ প্ৰব্লেম নাই, তেনেহ'লে কোনো প্ৰব্লেম নাই, আৰামত জীৱনটো চলি গ'লেই হ'ল। তো আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ', সকলো পুৰুষৰ ক্ষেত্ৰত দৰকাৰী ভিডিঅ' এটা প্ৰষ্টেটৰ বিষয়ে আজি ক'লোঁ। তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি আজিও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল, ডক্টৰ হিমাংশু বৈশ্য। Thank you very much.